এয়া মঞ্চত 2025 বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞী লিজামণি খেনচোৱা মৰাণ যোৱাটো বৰ্ষৰ অৰ্থাৎ 2024 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী শ্ৰীমতী হিৰুশ্ৰী শইকীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতে 2025 বছৰৰ বিহু সাম্ৰাজ্ঞীক চলন্ত মুকুট আৰু বিহু সাম্ৰাজ্ঞীৰ বেণ্ড পৰিধান কৰাব এতিয়া আনন্দৰ মুহূৰ্ত 2024 বৰ্ষ আৰু 2025 বৰ্ষৰ দুগৰাকী সাম্ৰাজ্ঞীৰ এটি খুব ধুনীয়া মুহূৰ্ত সকলোৱে ৰৈ থাকে এই মুহূৰ্তটিৰ বাবে আমি মনামী বেজবৰুৱা বাইদেউক মুকুটটি প্ৰদান কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এয়া বেণ্ড পৰিধান কৰাইছে লগতে স্থায়ী মুকুট পৰিধান কৰাব শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেৱে উক্ত চলন্ত ৰূপৰ মুকুট আগবঢ়াইছে সূৰ্য ক্লাব আৰু ব্ৰজেন বৰুৱাৰ পৰিয়ালৰ পৰা প্ৰয়াত মানৱজ্যোতি বৰুৱাৰ সোঁৱৰণত মই মনামী বেজবৰুৱা বাইদেউক মুকুট পৰিধান কৰাবৰ বাবে অনুৰোধ জনাইছোঁ এইবাৰ হিৰুশ্ৰীক আমি অনুৰোধ জনাইছোঁ 2025 বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞী লিজামণি খেনচোৱাক ৰূপৰ মুকুট পৰিধান কৰাবৰ বাবে এই চলন্ত ৰূপৰ মুকুট পৰিধান কৰাবলৈ আগবাঢ়িছে 2024 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী শ্ৰীমতী হিৰুশ্ৰী শইকীয়াই 2025 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী লিজামণি খেনচোৱাক এইবাৰ স্থায়ী মুকুট পৰিধান কৰাবৰ বাবে শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেউক আমি অনুৰোধ জনাইছোঁ উক্ত এয়া মুকুট পৰিধান কৰাইছে চকুত আছে সুখৰ অশ্ৰুকণা বিজয়ৰ অশ্ৰুকণা সুখৰ অশ্ৰুকণা এক খুব সুখৰ আৰু আনন্দৰ মুহূৰ্তত আমি সকলোখিনি এইবাৰ আমি বিহু সাম্ৰাজ্ঞীৰ দণ্ড প্ৰদান কৰিবৰ বাবে গুৱাহাটী বিহু সন্মিলনীৰ শ্ৰদ্ধাৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱক অনুৰোধ জনাইছোঁ এয়া বিহু সাম্ৰাজ্ঞী 2025ৰ লিজামণি খেনচোৱাক দণ্ড প্ৰদান কৰিছে সন্মিলনৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱে এইবাৰ মানপত্ৰ প্ৰদান কৰিবৰ বাবে আগবাঢ়িছোঁ এই মানপত্ৰ প্ৰদান কৰিব গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে বিহু সাম্ৰাজ্ঞীৰ মানপত্ৰ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত নীলোপম দাসদেৱক এখনি গামোচা আৰু এটি ফুলৰ তোৰাৰে তেখেতক অভিবাদন জনাব দীপালী দাস বাইদেৱে ক্ষমা কৰিব এখনি গামোচা আৰু এটি ফুলৰ তোৰা প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ উপসভাপতি শ্ৰীযুত ৰবীন ডেকাদেৱক এটি ডায়মণ্ডৰ ছেট আগবঢ়াইছে এল গোপাল জুৱেলাৰী প্ৰাইভেট লিমিটেডে এই পুৰস্কাৰটি প্ৰদান কৰিব আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত ৰবীন ডেকা ডাঙৰীয়াই
এই এল গোপালে প্ৰদান কৰা এই পুৰস্কাৰটি তেখেতক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ বিহু সাম্ৰাজ্ঞীক প্ৰদান কৰিছে এল গোপাল জুৱেলাৰীয়ে এটি ডায়মণ্ডৰ ছেট এটা জাপি আৰু গুৱাহাটী বিহু সন্মিলনীৰ মুখপত্ৰ বিহুতলী প্ৰদান কৰিব যুটীয়া সম্পাদক শ্ৰীযুত নৱ শৰ্মাদেৱে তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এটি জাপি আৰু গুৱাহাটী বিহু সন্মিলনীৰ মুখপত্ৰ বিহুতলী প্ৰদান কৰিছে যুটীয়া সম্পাদক শ্ৰীযুত নৱ শৰ্মাদেৱে এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ শ্ৰীযুত মাছুম হুছেইন দেৱ শিৱসাগৰৰ সুযোগ্য সন্তান লগতে কেম্পাকলাৰ ৰিজনেল ইষ্ট চেলছ হেড কেম্পাকলাই আগবঢ়াইছে নগদ ধনৰ টোপোলা 1,11,000 টকা মই শ্ৰদ্ধাৰ শ্ৰীযুত মাছুম হুছেইন দেৱ ডাঙৰীয়াক এই পুৰস্কাৰটি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ লতাশিল বিহু সাম্ৰাজ্ঞীক লগতে এয়া ফুলাম গামোচা এয়া অভিবাদন জনাইছে তেখেতে মাছুম হুছেইন ডাঙৰীয়া দেৱে এয়া জাপি আগবঢ়াইছে লগতে জাপি গামোচা আৰু এটি স্মাৰক এটি গড় তেখেতে প্ৰদান কৰিছে এয়া স্মাৰক প্ৰদান কৰিছে মাছুম হুছেইন ডাঙৰীয়া দেৱে তেখেত হৈছে কেম্পাকলা ৰিজনেল ইষ্ট চেলছ হেড এতিয়া তেখেতক আমাৰ সন্মিলনীৰ তৰফৰ পৰা এখন গামোচাৰে শ্ৰদ্ধা জনাইছোঁ লগতে বিহু ৰাণী আৰু বিহু কুঁৱৰীলৈও তেওঁলোকে আৰু মূল্যৱান উপহাৰ প্ৰদান কৰি গৈছে কেম্পাকলালৈ বহুত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া লগতে বিহু কুঁৱৰী আৰু লগতে এয়া বিহু ৰাণীলৈও তেওঁলোকে এই পুৰস্কাৰ প্ৰদান কৰিছে ধন্যবাদ জনাইছোঁ ডাঙৰীয়া আপোনালৈ আগলৈও আপোনাৰ পৰা এই সহায় সহযোগিতা আমি একান্তকৈ কামনা কৰিছোঁ ধন্যবাদ এইবাৰ 30,000 টকা নগদ ধন আগবঢ়াইছে প্ৰয়াত ধৰণীধৰ দাসৰ সোঁৱৰণত তেখেতৰ সুযোগ্য সন্তান শ্ৰীযুত দেৱজিৎ দাস আৰু বোৱাৰী 1992 চনৰ বিহু সাম্ৰাজ্ঞী শ্ৰীযুতা পূৰবী গগৈ বাইদেৱে লগতে আছে এটি চলন্ত বঁটা এয়া মঞ্চত দেৱজিৎ দাস ডাঙৰীয়া আৰু
বিহু সাম্ৰাজ্ঞী পূৰবী গগৈ ডাঙৰীয়ানী তেওঁলোকে 30,000 টকা নগদ ধন আৰু এটি চলন্ত বঁটা আগবঢ়াইছে তেওঁলোক দুইজনকে নিবেদিতা দাসে এখন গামোচা লগতে চন্দনা দাসে এখনি চন্দনা বিষয়াই এখনি গামোচাৰে সম্বৰ্ধনা জনাব ধন্যবাদ জনাইছো এইবাৰ আহিছো এটি ফ্ৰিজ এটি টিভি এটি ৱাশ্বিং মেচিন লগতে এটি স্থায়ী বঁটা আগবঢ়াইছে শ্ৰীযুত বিষ্ণুনাম নুনিসা দেৱে তেখেতৰ পিতৃ প্ৰয়াত ৰাইজ মেডি নুনিসা আৰু প্ৰয়াত মাতৃ আনাইৰাম নুনিসাৰ সোঁৱৰণত তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছো তেখেতে আগবঢ়াইছে এটি ফ্ৰিজ এটি টিভি এটি ৱাশ্বিং মেচিন লগতে এটি স্থায়ী বঁটা তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ধন্যবাদ জনাইছো কেম্পাগলাৰ তৰফৰ পৰা আমাৰ বিহু ৰাণী আৰু লগতে বিহু কুঁৱৰী দুইগৰাকীলৈ জাপি গামোচাৰ লগতে আছে মোমেণ্টো আৰু গিফ্ট হেম্পাৰ আমি তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছো এয়া এখন গামোচাৰে সম্বৰ্ধনা জনাইছে বিষ্ণুৰাম নুনিসা দেৱক মানস ভূঞা ডাঙৰীয়াই এইবাৰ 10 গ্ৰাম সোণৰ মুদ্ৰা আগবঢ়াইছে শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী দেৱ তেখেতৰ পিতৃ প্ৰয়াত কৃষ্ণ চৌধুৰী আৰু মাতৃ প্ৰয়াত সৰস্বতী দেৱীৰ সোঁৱৰণত 10 গ্ৰাম সোণৰ মুদ্ৰা আগবঢ়াইছে শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী দেৱ তেখেতৰ প্ৰয়াত পিতৃ কৃষ্ণ চৌধুৰী আৰু মাতৃ প্ৰয়াত সৰস্বতী দেৱীৰ সোঁৱৰণত এই 10 গ্ৰাম সোণৰ মুদ্ৰা আগবঢ়াইছে আপোনালোক সকলোকে ধন্যবাদ জনাইছো আগলৈও আপোনালোকৰ এই সহায় সহযোগিতা আমি একান্তকৈ কামনা কৰিছো এইবাৰ আন্টিৰ দোকানৰ পৰা এসাজ সুন্দৰ কাপোৰ আগবঢ়াইছে আমাৰ বিহু সাম্ৰাজ্ঞীলৈ প্ৰদান কৰিব শ্ৰীযুত জয়শেখৰ দাসদেৱে ধন্যবাদ এইবাৰ পাৰ্নিল পেলেছৰ এটি মূল্যৱান উপহাৰ আগবঢ়াইছে এই পুৰস্কাৰটি প্ৰদান কৰিব কোষাধ্যক্ষ দিলু দাসদেৱে পাৰ্নিল পেলেছৰ এটি মূল্যৱান উপহাৰ এই উপহাৰ প্ৰদান কৰিব কোষাধ্যক্ষ দিলু দাসদেৱে
জিতুল দাসদেৱক এই পাৰ্নিল পেলেচৰ মূল্যৱান উপহাৰটি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ এয়া পাৰ্নিল পেলেচৰ মূল্যৱান উপহাৰ আগবঢ়াইছে জিতুল দাসদেৱে এইবাৰ আহিছোঁ বিহু সাম্ৰাজ্ঞীক চেংকোৱে আগবঢ়োৱা এটি মূল্যৱান উপহাৰ চেংকো গোল্ড এণ্ড ডায়মণ্ডে আগবঢ়োৱা এটি মূল্যৱান উপহাৰ প্ৰদান কৰিব সুদৰ্শন হাজৰিকাদেৱে লগতে নগদ ধনৰ 10,000 টকা আগবঢ়াইছে প্ৰয়াত বীৰেন কুমাৰ দাসৰ সুৱৰ্ণত তেখেতৰ পুত্ৰ শ্ৰীযুত শশাংক দাসদেৱে 10,000 টকাৰ এই পুৰস্কাৰ আগবঢ়াইছে শশাংক দাসদেৱে ধন্যবাদ জনাইছোঁ শশাংক দাসদেৱলৈ এইবাৰ আহিছোঁ মিল্টনে আগবঢ়াইছে এটি বিহু লগতে তেখেতক অকমান আমাৰ মাজত থাকিবলৈ অনুৰোধ জনাইছোঁ শশাংক দাসদেৱক তেখেতক আমি এখন গামোচাৰে শ্ৰদ্ধা জনাইছোঁ ৰীতা মেধি বাইদেৱে এয়া তেখেতক সম্বৰ্ধনা জনালে এইবাৰ মিল্টনে আগবঢ়াইছে এটি বহুমূলীয়া উপহাৰ আৰু এই মিল্টনৰ পুৰস্কাৰটি প্ৰদান কৰিব গকুল হাজৰিকাদেৱে এইবাৰ আগবাঢ়িছোঁ নগদ ধন 10,000 টকা আগবঢ়াইছে শ্ৰীযুত চন্দন দাসদেৱে তেখেতৰ পিতৃ প্ৰয়াত প্ৰভাত চন্দ্ৰ দাসৰ সোঁৱৰণত এয়া ফুলাম জাপিৰে মুকুল হাজৰিকাদেৱে আমাৰ বিহু সাম্ৰাজ্ঞীক সন্মান যাচিছে এয়া এইবাৰ 2024 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী শ্ৰীমতী শিৰশ্ৰী শইকীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতক এটি জাপিৰে মঞ্চতে আছে ছোৱালীজনী মই দেখাই নাই পাই ক'ত লুকাই আছিলা কেলে তেখেতক এটি জাপিৰে তেখেতক এয়া গায়ত্ৰী ডেকা বাইদেৱে মৰম যাচিছে এয়া লতাশিলৰ মঞ্চত 2025 বৰ্ষৰ বিহু কুঁৱৰী বিহু ৰাণী আৰু বিহু সাম্ৰাজ্ঞী একেলগে আপোনালোকৰ সন্মুখত ঢোলটো বজাই দিলে ভাল লাগিব এয়া লতাশিলৰ মঞ্চত 2025 বৰ্ষৰ বিহু কুঁৱৰী বিহু ৰাণী আৰু বিহু সাম্ৰাজ্ঞী বিহু আনন্দিয়া বিহু বিনন্দিয়া বিহুতি অসমৰ ধন বিহুকেই বিনাব লাগিব বিহুকেই ৰাখিব লাগিব কৰি আমাৰ মন আমাৰ ধন সকলোকে পুনৰবাৰ বিহু বিয়াউলক জনাইছোঁ আৰু আজি এই প্ৰতিযোগিতাৰ মঞ্চৰ পৰা আমি সকলোৱে আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় আই অসম